শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মইনাজুলি গাঁৱৰ এগৰাকী যুৱক বিগত 5 জুলাই তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। যুৱকজনৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি পুৱা অনুমানিক 10 বজাত ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপিলে পৰিয়ালৰ লোক। উল্লেখ্য যে যোৱা 5 জুলাই 2025 তাৰিখে পুৱা অনুমানিক 10 বজাত মইনাজুলি গাঁৱৰ বাসিন্দা জ্যোতি কলিতা নামৰ 31 বছৰীয়া যুৱকজন নিজৰ ঘৰৰ পৰা ওলাই আহে। যদিও ইয়াৰ পিছত আৰু ঘৰলৈ উভতি নগ'ল যুৱকজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান পোৱা নাই। সেয়েহে যুৱকজনক যদি কোনো সদাশয় লোকে ক'ৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে জ্যেষ্ঠ ভগ্নী ৰীণা কলিতাই। হয়, মোৰ নাম শ্ৰীমতী ৰীণা কলিতা, মোৰ ভাইটি জ্যোতি কলিতা। সি আজি যোৱা মাহৰ 5 তাৰিখৰ পৰা ঘৰত অহা নাই। 5 তাৰিখে যি ঘৰৰ পৰা ওলাই গৈছে সি জানো ক'ত গৈছে গম নাপাওঁ। আমি ঢেকিয়াজুলি আৰক্ষী থানাত জনোৱা হৈছে, কিন্তু আজিলৈকে গম পোৱা নাই বা তেওঁলোকে বিচাৰি ওলাব পৰা নাই। আৰু সেয়েহে আমি কি নিউজৰ জৰিয়তে আপোনালোকক ৰাইজক অনুৰোধ জনাইছোঁ, যদি তাক ক'ৰবাত দেখা পায় বা জানে কোনোবা ক'ৰবাত আছে দেখা পাইছে তেনেহ'লে ঢেকিয়াজুলি আৰক্ষী থানাৰ লগত যোগাযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ।